Hey guys, Assalamualaikum. Welcome back to my YouTube channel. আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আপোনালোক সকলোকে ৰমজানৰ বহুত মুবাৰক। এইফালে এতিয়া মই কাপোৰখিনি আগদিনাখন ধুলোঁ, এইফালে জাপিবলৈ উলিয়াই থৈছোঁ। এইফালে বেটাৰো গাটো ভাল নাছিলে, মানে এটা হৈয়ে থাকে, নেমুনিয়া হৈছিলে। এইখিনি পানীখিনি জাৰি মেলি আনিছে, এইখিনি খুৱাই আছোঁ, অকণমান ভাল পাইছে। এইফালে কাপোৰ জাপি আছোঁ মই, বেটাৰ কাপোৰ বেটাৰ ভাগে, মোৰ কাপোৰ মোৰ ভাগে, তেনেকৈ জাপি লওঁ। বেটাৰ বহুত গা ভাল নাছিলে, 3 দিন মোৰ অকলে টোপনি ক্ষতি, আৰু কি ক'ম মানে এওঁ টেবলেট খালে টোপনি ধৰি যায়, যিহেতু কলেষ্ট্ৰল অফাৰ হৈ আছে, সেইটো কাৰণে। আৰু মই অকলে টোপনি ক্ষতি কৰোঁ, মাথা বিষত অৱস্থা বেয়া। সেয়াই, কি কৰিব, উপায়টো নাই, কৰিবতো লাগিবই ন। এইফালে এতিয়া কামবোৰো আছে, তাতে ৰোজা মাহ, এইটো আমাৰ প্ৰথমটো ৰোজা, মানে আগদিনাখন মই ভিডিঅ' একো কৰিবলৈ নহ'লে, চেহেৰি খোৱা একো দেখাব নহ'লে, চেহেৰি টাইমতে বেটা উঠি যায় আৰু দিগদাৰ হয়, নামাজ চামাজ পঢ়িবলৈ থাকে, কোৰাণ চৰীফ পঢ়িবলৈ থাকে, সেইবোৰতো মই একো ভিডিঅ' কৰা নহয়, কাৰণ কেলৈ টাইম নাপাওঁ। সি মানে উৎপাত কৰি থাকিলে দিগদাৰ হৈ যায়, চব চম্ভালিবলগীয়া হয়, সেইটো কাৰণে। এইফালে এতিয়া মই চব কামবোৰ বোলো কৰি লওঁ লাহেকৈ, তাৰপিছত মই ইফতাৰ বনাবলৈ যাম তেনেকৈ ভাবিছোঁ। আৰু ইফতাৰত আমাৰ একো তেনেকৈ বনোৱা নহয়, কাৰণ কেলৈ মই অকলে বনাবলৈ দিগদাৰ পাওঁ, আৰু এওঁ গেছৰ কাৰণে একো খাব নোৱাৰে, ময়ো একো খাব নোৱাৰোঁ, মোৰো অভাৰ গেছ। তো আমি ভাতেই খাওঁ বেছিভাগ। জানো আজি কি বনাওঁ, প্ৰথম ৰোজা বুলি ক'ব নোৱাৰিছোঁ, পাকঘৰলৈ গ'লেহে এতিয়া কি বনাওঁ ভাবিব লাগিব। আৰু বাকী আমি ভাতেই খাওঁ, কাৰণ কেলৈ গেছৰ প্ৰব্লেম হ'লে দিগদাৰ হৈ যায়। এইফালে বেটা উৎপাত কৰি আছে, মই বোলো ঘৰটো সাৰি লওঁ, নাই সি মানে আগত ওলাই দিব চাগে দেই। এইফালে তাৰপিছত মই নাসাৰিলোঁ, আৰু অকণমান এডোখৰ সাৰি মেলি পেলাই থৈ দিলোঁ। তাৰপিছত এই ইমান কচুগুটি পৰি আছে, যোৱাবাৰ ৰমজান মাহত তাক মই কাম বেগখনত শুৱাই পেলাই আমি তলত ইফতাৰ কৰিছিলোঁ, আৰু এতিয়া চাওকচোন এবছৰ হৈ গ'ল, আৰু আমাৰ ল'ৰা এতিয়া খোজকাঢ়ি দৌৰি ফুৰিছে, আল্লাহে ডাঙৰ কৰিছে। এইফালে মই এইকেইডাল অৰ্ডাৰ দিছিলোঁ, মানে বেটাক দাঁত মজুৰাবৰ কাৰণে, এনেকৈ আঙুলিত লগাই ল'ব লাগে, আৰু দাঁত মানে চাফা কৰি দিব পাৰি, বৰ ভাল এইকেইডাল, দুডাল বেটিৰ আৰু দুডাল বেটাৰ। এইফালে পাভ মাছ লৈছিলে, আমাৰ ঘৰৰ আগফালে মাছ বেপাৰী আহিয়ে থাকে আৰু মাছ দি যায়। এইফালে পাভ মাছ লৈছিলে, ভালকৈ বাছি কৰি ল'লোঁ। এইফালে মই বনোৱা সিজোৱা একো দেখুৱাব পৰা নাই, আৰু সেইটো কাৰণে এনেকৈ দেখাই দিছোঁ অকণমানকৈ। এইফালে চিকেনখিনি হৈ আছে, লোকেল চিকেন, এইফালে বনাই আছোঁ। আৰু এইফালে দেখিছেনে, আহি পাইছোঁ, ই বাপেক পিতেক দুয়োটাই খেলাত ব্যস্ত, আৰু বাপেকে মানে ফোনত কথা পাতি আছে, বেটাই একদম দৌৰা দৌৰি কৰি নিজে খেলি আছে। টুপিটো এবাৰ পিন্ধে, এবাৰ খোলে, এবাৰ পিন্ধে, এবাৰ খোলে, কি যে কৰি থাকে সি, মানে কি ক'ম আৰু, কচুগুটি দুনিয়াই কচুগুটি। তাৰপিছত এইফালে দাদীয়েকৰ ওচৰলৈ গ'ল, দাদীয়েকৰ ওচৰত গোটেই পানী চানী পেলাই মেলি আহিলেগৈ, পেলাই আহি পেলাই তাক ৰুটি দিলে খাবলৈ, ই ৰুটি গোটেইখন পেলাই মোৰ বিচনা শেষ কৰি পেলালে। বিচনা চাদৰ যে দুদিন এদিনৰ মূৰে চেঞ্জে কৰি থাকিবলগীয়া হ'ল। এইফালে একেবাৰে ইফতাৰ কৰা সময়ত লগ পাইছোঁ, কাৰণ কেলৈ তাৰ কাৰণে নোৱাৰিলোঁ, সি দিনটো নুশুলেই অকণমানো। এইফালে ইফতাৰত আছিলে, মই পোলাও বনাইছিলোঁ, জেলেপি, মিঠাই, এইবোৰ কিবাকিবি কলিজা ভাজি এনেকুৱা কিবাকিবি আছিলে। তাৰপিছত আমি লৰালৰিকৈ ইফতাৰ কৰি পেলাই ইয়াকো বহাই দিছিলোঁ একেলগে, বাপেক পিতেক বহি আছে তলত। নাই, ইমান কচুগুটি কৰিছে, গোটেই জেলেপি লগাই, মুখৰ অৱস্থা নাই, গাৰ অৱস্থা নাই, কাপোৰ কানি অৱস্থা নাই। এই মই চাফা তাফা কৰি দিলোঁ। এইফালে উইচিঙীয়া ওলাইছে, উইচিঙীয়াৰ লগত সি হেৰি কৰি আছে। তাৰপিছত মোৰ তৎক্ষণাতে গেছে ধৰি অৱস্থা বেয়া হৈ গ'ল। মই চাৰিআলিলৈ গ'লোঁ বেজি ল'বলৈ কাৰণে, বেজি লৈ মেলি আহিলোঁ। এইফালে বাবলু গ'ল চুপাৰী, যিহেতু মোক লাগেই, আৰু পাণ এখন আনিলোঁ, সেয়া খালোঁ মেলিলোঁ। তাৰপিছত এতিয়া চেহেৰিত উঠিলোঁ দেই। চেহেৰিত এয়া দেখিছেনে, আমি উঠা আগত আমাৰ ল'ৰা উঠি ৰেডি, এইফালে মোবাইল চাই আছে। এইফালে এতিয়া মই উঠি আহিছোঁ, এওঁ ভাত খাই মেলি এটালে, মই পাছত উঠি আহিছোঁ, কাৰণ ইয়াৰ লগত কোন থাকিব, মই আকৌ একেলগে ভাত খাই দিলে। সেইটো কাৰণে 4টা বাজিবলৈ মাত্ৰ 20 মিনিট আছে, 20 মিনিটত পূৰা খাই বৈ কমপ্লিট কৰিছোঁ পটাপট। আৰু আমাৰ ল'ৰাৰ যিহে কচুগুটি, মানে কি ক'ম, ল'ৰা মানে সাংঘাতিক ধৰণৰ কচুগুটি হৈছে, আৰু 1 মিনিটত সি নুশুৱে আজিকালি। আগতে 3 টাইম হৈছিলে ধুনীয়াকৈ, এতিয়াতো একেবাৰে নুশুৱে। কি যে হ'ব ক'ব পৰা নাই। ইমানতে ভিডিঅ'টো সামৰিলোঁ মই।